हेलो फ्रेंड्स, आज मैं बनाइছো चिकेन सालामी। সেইকাৰণে মই মিক্সিত জাৰত লৈছো 300 গ্ৰাম চিকেনৰ ব্ৰেষ্ট পিস সৰুৰকে কাটি লৈছো। ইয়াতে লৈ লম মই এটা মিডিয়াম এটা ডাঙৰ সাইজৰ পিয়াজ আৰু লৈছো মই 3-4টা মান কেঁচা জলকীয়া। এটা লৈছো মিডিয়াম সাইজৰ গাজৰ কাটি লৈছো, এটা লৈছো বিট, সব সৰুৰকে কাটি লৈছো। 1 চামুচ আদা পেষ্ট, 1 চামুচ নহৰুৰ পেষ্ট, হাফ স্পুন জালুক পাউডাৰ, 1 চামুচ নিমখ নিজৰ টেষ্ট অনুযায়ী দিব আৰু 1 চামুচ দিছো মই চিলি ফ্লেক্স। গোটেইখিনি ভালদৰে মিক্সিত মই পেষ্ট কৰি লম। এটা ধুনিয়া স্মুথ পেষ্ট কৰি লৈছো। গাজৰ আৰু বিট দিয়াৰ কাৰণে কালাৰটো চাওক ফ্ৰেন্ডছ, ইমান ধুনিয়া আহিছে। এতিয়া মই এইটো কাপত দি কিনে ষ্টিম কৰি লম। হেয়ে মই কাপখিনিত ধুনিয়াকৈ এনেকৈ ভিতৰত ৰিফাইন অইল লগাই লৈছো। এতিয়া মই চামুচেৰে ধুনিয়াকৈ গোটেইখিনি চিকেনৰ পেষ্ট ঢালি দি আছো। যেতিয়া আপুনি এনেকৈ অকণমান চামুচেৰে খুচি দিব, তেতিয়াহ'লে ভিতৰত কিবা এয়াৰ বাবল থাকিলে ওলাই যাব। আৰু অকণমান কাপটো মই এনেকৈ টেপ কৰি দিছো। এতিয়া ফইল পেপাৰেৰে মুখখিনি ভালদৰে বন্ধ কৰি দিছো। এইদৰে মই কেৰাহীত পানী দি দিছিলো। পানীখিনি অকণমান গৰম হোৱাত কাপকেইটা ধুনীয়াকৈ বহাই দিছো আৰু সৰু সৰু প্লেটেৰে মই কাপকেইটা ঢাকি দিছো যাতে আপোনাৰ ষ্টিমটো ভালকৈ হয়। এনেকৈ দি কেনে মই ওপৰেৰে এটা ঢাকনেৰে ঢাকি দিছিলো। 25 মিনিটৰ কাৰণে গেছত বহাই থৈছিলো মিডিয়াম ফ্লেমত। গেছটো বন্ধ কৰি দিছিলো। ঠাণ্ডা হোৱাৰ পিছত মই দেখাই আছো আপোনাক খুলি কেনে। তো এই ধুনীয়াকৈ মোৰ এইটো ষ্টিম হৈ গৈছে। এতিয়া মই এইদৰে ধুনীয়াকৈ এইটো ওলাই ল'লোঁ। এতিয়া নিজৰ সুবিধা অনুযায়ী পিস কৰি লম। মই মিডিয়াম সাইজ কৰি স্লাইসত কাটি লৈছো। আপুনি ইয়াতকৈ পাতলও কাটিব পাৰে, ইয়াতকৈ মোটাওকৈ কাটিব পাৰে। মোৰ 300 গ্ৰাম চিকেন ব্ৰেষ্ট পিছত ইমানবিলাক হৈছে। মই এতিয়া ডিপ ফ্ৰিজত থৈ দিম। যেতিয়া মোৰ প্ৰয়োজন হ'ব মই ওলাই ল'ম।